আমাৰ গাঁৱৰ শোণিতপুৰ জিলাৰ কচুবিল গাঁও এই কচুবিল গাঁৱৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুবিল গাঁৱৰ আমাৰ একেবাৰে ওচৰ চুবুৰীয়া সাগৰ চেত্ৰী বুলি যিজন ল'ৰা বাংগালোৰত কৰ্মসূত্ৰে সিকিউৰিটি গাৰ্ডৰ কাম কৰি আছিলে আৰ্থিকভাৱে পৰিয়ালটো জুৰুলা হোৱা হেতুকে তেখেত কৰ্মসূত্ৰে গৈছিল বাংগালোৰলৈ কিন্তু বাংগালোৰত আপোনাৰ আজি এসপ্তাহৰ আগতে অকস্মাত তেখেতৰ শ্বাস প্ৰশ্বাসৰ অলপ সমস্যাৰ সন্মুখীন হয় তো উশাহ লোৱাত কষ্ট হোৱাৰ বাবে তেখেতে যেতিয়া হস্পিটাললৈ লৈ যোৱা হয় বাংগালোৰৰ যি বৈদেহী হস্পিটাল সেই বৈদেহী হস্পিটালত আপোনাৰ চিকিৎসকে চোৱাৰ পাছত তেওঁ ক'লে যে গোটেই পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত যি মানে ৰিজাল্ট ওলাল তাত মানে তেখেতৰ দুইটা মানে বিকল হৈছে কিডনি তো বিকল হোৱা হেতুকে এতিয়া যেহেতু পৰিয়ালটো আৰ্থিক অৱস্থাত এনেই শোচনীয় আমি গাঁওবাসীৰ পিনৰ পৰা আমি যি পাৰোঁ যেনেকৈ পাৰোঁ অলপ সহায় সহযোগিতা কৰিবলৈ চেষ্টা কৰিছোঁ যদিও পৰ্যাপ্ত মানে ধনৰ অভাৱৰ কাৰণে চিকিৎসাৰ পৰা মানে বঞ্চিত হ'ব লগা এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে কথা হ'ল আমি সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যাতে পৰিয়ালটোৰ ল'ৰাটোৰ নিজৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে সকলো আমাৰ যি আই মাতৃ যিসকল আছে বয়োজ্যেষ্ঠ সকলোকে অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যাতে ল'ৰাটোৰ চিকিৎসাৰ ক্ষেত্ৰত পৰ্যাপ্ত আৰ্থিকভাৱে তেখেতলোকে সহায় কৰে ইতিমধ্যে আপোনাৰ 7 দিন অতিক্ৰম কৰিছে দুইটা বিকল হৈছে তো আমি এই বিষয়টো লৈ যথেষ্ট ল'ৰাটোক যাতে বচাব পাৰোঁ তাৰ কাৰণে আমি যথেষ্ট আৰ্থিকভাৱে যি পাৰোঁ সহায় কৰিছোঁ আপোনালোকেও সহায় কৰিব বুলি আমাৰ গাঁওবাসীৰ তৰফৰ পৰা মই অনুৰোধ জনাইছোঁ মই ক'ব বিচাৰিছোঁ যে সকলো মোৰ ল'ৰা সাগৰ চেত্ৰী বেংগলোৰ বৈদেহী হস্পিটালত এতিয়া এডমিট হৈ আছে তেখেতৰ কাৰণে মই সকলো ৰাইজসকলৰ লগত মই আদৰণি জনাইছোঁ যে মোৰ আৰ্থিক অলপমান সহায় কৰক বুলি কিমান দিনৰ পৰা বেমাৰী আছে যোৱা সপ্তাহ শনিবাৰৰ পৰা মোৰ ল'ৰাটো ICUত ভৰ্তি আছে এতিয়ালৈও ICUতে আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত